হাৰ্থক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই মৰাণ দুৰ্গা পূজা সমন্বয়ৰক্ষী সমিতি কাৰ্যালয় উদ্বোধন। চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ মাজত অৱস্থিত মৰাণত দুৰ্গা পূজা শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ উদ্দেশ্য গঠিত মৰাণ দুৰ্গা পূজা সমন্বয়ৰক্ষী সমিতি কাৰ্যালয় আজি সন্ধিয়া কেবিনেট মন্ত্ৰী যোগেন মোহনে উদ্বোধন কৰে। ইয়াৰ পূৰ্বে মৰাণ ৰাজচক্ৰ বিষয়া কুইন গগৈয়ে হাৰ্থক জুবিন গাৰ্গৰ ফটোত বন্তি প্ৰজ্বলন কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছত মন্ত্ৰী যোগেন মোহনেও জুবিন গাৰ্গক স্মৰণ কৰি নগৰবাসীক দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত সমাজকৰ্মী পবিত্ৰ চুতীয়া, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ কুমাৰ দত্ত, ক্ৰীড়া সংগঠক মিলু খান লগতে বহু গণমান্য লোক উপস্থিত থাকে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ মৰাণ আৰু চৰাইদেউ জিলাৰ মাহমৰা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ে যুটীয়াকৈ দুৰ্গা পূজা সমন্বয়ৰক্ষী সমিতিখন গঠন কৰা হৈছে। প্ৰতি বছৰৰ দৰে এবাৰো আমি মৰাণত আমি কাৰ্যালয় মুকলি কৰাৰ এই অনুষ্ঠানত উপস্থিত আছে আৰু ভক্তপ্ৰাণ ৰাইজ আমি এতেকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু মৰাণ অঞ্চলটোত দুখন জিলা চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ এইটো যথেষ্ট ৰাইজে দুৰ্গা পূজাৰ উপলক্ষে ৰাইজ হয় আৰু গোটেই আইন শৃংখলা পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এখন সমন্বয়ৰক্ষী সমিতি আছে। কাৰোবাৰ অসুবিধা হ'লে পূজাস্থলীসমূহত সৰু সৰু ল'ৰা ছোৱালীকে আদি কৰি বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'লে এই কাৰ্যালয়ৰ যোগেদি আমাৰ চৰকাৰীভাৱে আমাৰ অফিচাৰসকলক যাতে এটা ব্যৱস্থা কৰা হৈছে টোল ফ্ৰী নম্বৰ সৈতে। আমি এই কাৰ্যালয়ৰ পৰাই আমি সকলোখিনি আমি সা সুবিধা কৰি দিয়াৰ লগতে কোনো দৰ্শনাৰ্থী বা ভক্তপ্ৰাণ ৰাইজে ইয়াতে আহি অসুবিধাৰ সন্মুখীন নহয় তাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ৰাইজক সহায় কৰিবৰ কাৰণে এইখন সমন্বয়ৰক্ষী সমিতি এই সমন্বয় সমিতিৰ যাতে সকলো ৰাইজ যোগাযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ।